প্ৰশ্ন 1 পৃথিৱীত কোনটো জন্তুৰ সংখ্যা সৰ্বাধিক ক চৰাই খ হাতী গ মাছ ঘ উট আপোনাৰ শুদ্ধ উত্তৰ হ'ব গ মাছ প্ৰশ্ন 2 পৃথিৱীৰ কোনখন নদীত পানী সদায় গৰম হৈ থাকে ক আমাজন নদী খ নীল নদী গ ৰাইন নদী ঘ ব্ৰহ্মপুত্ৰ নদী ইয়াৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব খ নীল নদী প্ৰশ্ন 3 কোনখন দেশত আলু খেতি কৰা নহয় ক আমেৰিকা দেশত খ নৰৱে গ চীন ঘ বেনিয়া দেশত এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ঘ বেনিয়া দেশত ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে মানুহৰ তেজত কোনটো ধাতু পোৱা যায় ক লু খ সোণ গ ৰূপ ঘ তাম আপোনাৰ শুদ্ধ উত্তৰ হ'ব ক লু প্ৰশ্ন 5 ভাৰতৰ কোনখন ৰাজ্যক কয়লাৰ ভাণ্ডাৰ বুলি কোৱা হয় ক উৰিষ্যা খ ঝাৰখণ্ড গ গুজৰাট ঘ ৰাজস্থান এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব খ ঝাৰখণ্ড প্ৰশ্ন 6 মছলাৰ ৰজা হিচাপে কাক জনা যায় ক সেউজীয়া জলকীয়া খ জালুক গ ইলাচি ঘ ৰঙা জলকীয়া আপোনাৰ শুদ্ধ উত্তৰ হ'ব খ জালুক প্ৰশ্ন 7 মহাভাৰতৰ পুৰণি নাম কি আছিল ক ৰামায়ণ খ জয় সংহিতা গ জনজাতি ঘ ওপৰৰ এটাও নহয় এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব খ জয় সংহিতা প্ৰশ্ন 8 কোনখন ৰাজ্যক ভাৰতৰ প্ৰৱেশদ্বাৰ বুলি জনা যায় ক গোৱা খ চিমলা গ মুম্বাই ঘ জম্মু আৰু কাশ্মীৰ আপোনাৰ শুদ্ধ উত্তৰ হ'ব গ মুম্বাই প্ৰশ্ন 9 কুকুৰৰ বাহিৰেও কোনটো জন্তুক বোমা বিচাৰিবলৈ শিকোৱা হয় ক বান্দৰ খ বাঘ গ মৌ-মাখি ঘ কপৌ আপোনাৰ শুদ্ধ উত্তৰ হ'ব গ মৌ-মাখি প্ৰশ্ন 10 ভাৰতত মিছাইল মেন হিচাপে কাক জনা যায় ক ভগত সিং খ APJ আব্দুল কালাম গ ৰাজেন্দ্ৰ প্ৰসাদ ঘ ওপৰৰ এজনো নহয় আপোনাৰ শুদ্ধ উত্তৰ হ'ব খ APJ আব্দুল কালাম প্ৰশ্ন 11 মানুহৰ মগজুত কিমান শতাংশ পানী থাকে ক 20% খ 40% গ 60% ঘ 80% আপোনাৰ শুদ্ধ উত্তৰ হ'ব ঘ 80% প্ৰশ্ন 12 খাৰ কোনখন দেশৰ ৰাষ্ট্ৰীয় প্ৰাণী ক নেপাল খ স্পেইন গ ফ্ৰান্স ঘ পাকিস্তান আপোনাৰ শুদ্ধ উত্তৰ হ'ব খ স্পেইন প্ৰশ্ন 13 ভাৰতত কোনখন ৰাজ্যত সৰ্বাধিক সংখ্যক আৰক্ষী থানা আছে ক বিহাৰ খ মহাৰাষ্ট্ৰ গ তামিলনাডু ঘ উত্তৰ প্ৰদেশ আপোনাৰ শুদ্ধ উত্তৰ হ'ব গ তামিলনাডু প্ৰশ্ন 14 হাতী উৎসৱ ক'ত উদযাপন কৰা হয় ক জয়পুৰ খ উদয়পুৰ গ গুজৰাট ঘ কেৰালা আপোনাৰ শুদ্ধ উত্তৰ হ'ব ক জয়পুৰ প্ৰশ্ন 15 কোনখন মহাদেশক অন্ধকাৰ মহাদেশ বুলি কোৱা হয় ক নাইজেৰিয়া খ আফ্ৰিকা গ ভাৰত ঘ নিউজিলেণ্ড আপোনাৰ শুদ্ধ উত্তৰ হ'ব খ আফ্ৰিকা প্ৰশ্ন 16 পৃথিৱীত প্ৰথমে কোনটো পাচলি খেতি কৰা হৈছিল ক বিলাহী খ মটৰ গ বেঙেনা
ঘ আলু। এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব খ মটৰ।